অসমৰ আকাশে বতাহে আজিৰ পৰা কেৱল ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে চাবলৈ আচলতে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ হিলদোল ভাঙি আহিছে সেই পৰিৱেশটো আমি দেখুৱাই আছো ইয়াৰ সমান্তৰালকৈ অনুৰাধা ছবিগৃহৰ পৰা মই এটা পৰিৱেশ দেখুৱা বিচাৰিছো যিসকল কৰ্মচাৰী ইয়াত কামত ব্যস্ত আছে তেওঁলোকে কৰ্তব্যৰ খাতিৰত হয়তো সিনেমাখন এই ফাৰ্ষ্ট শ্ব' তেওঁলোকে উপভোগ কৰিব পৰা নাই তথাপিতো তেওঁলোকে কিদৰে জুবিন গাৰ্গক সোঁৱৰিছে কিদৰে জুবিন গাৰ্গৰ এই যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে সেই কথাখিনি মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো প্ৰথমতে দেখুৱা অকণমান যদি আপোনালোকে ঘূৰি দিয়ে যে আপোনালোকে দেখিছে অনুৰাধা ছবিগৃহৰ আজি যিসকল কৰ্মচাৰী আছে তেওঁলোকে এইদৰে টি-চাৰ্টসমূহ মায়াবিনী প্ৰিণ্ট কৰি জুবিন দাক উৎসৰ্গিত কৰি তেওঁলোকে আজিৰ দিনটো উৎসৰ্গিত কৰিছে তেওঁলোকে কৰ্মব্যস্ততাৰ বাবে হয়তো ছবিখন কিছু পলমকৈ উপভোগ কৰিব তথাপিও তেওঁলোকে তাৰ পূৰ্বে এইদৰে জুবিন গাৰ্গৰ যেটো মায়াবিনী সেই মায়াবিনীৰ টি-চাৰ্ট তেওঁলোকে পৰিধান কৰি এইদৰে কামত ব্যস্ত থকা দেখিব পোৱা গৈছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো হয়তো ৰৈ ৰৈ বিনালে আপোনালোকে চাব পৰা নাই কৰ্মৰ খাতিৰত কেতিয়াকৈ চোৱাৰ পৰিকল্পনা কৰিছে আৰু আজিৰ দিনটোত এই বিশেষ টি-চাৰ্টটো কেনেধৰণে পৰিকল্পনা কৰিলে হয় মুভিখনটো এটা চাবলৈতো পৰা নাই কাৰণ হাউচফুল হৈ আছে তেনেকৈ চাবও নোৱাৰো আমাৰ ইয়াতো কাম থাকে তো মানুহ কমিলে চাম বুলি আশা ৰাখোঁ আৰু টি-চাৰ্টটো কি ক'ম তেওঁক সকলোৱে ভাল পায় আমিও ভাল পাওঁ সকলোৰ মনত তেওঁ আছে আৰু আমি বিচাৰোঁ তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকক বেলেগটো একো কৰিব নোৱাৰিলোৱে সেইটো কাৰণে আমি ভাবিলোঁ যে এনেকৈ হেৰি কৰি কেনে এটা শ্ৰদ্ধাঞ্জলি টাইপ মানে দিয়া নিচিনা হ'ব তো সেইটো কাৰণে এনেকৈ আমি পিন্ধিলোঁ আৰু জুবিন গাৰ্গ যে প্ৰত্যেকটো প্ৰজন্মৰে আচলতে এগৰাকী নায়ক আছিল তাৰ প্ৰমাণেয়ে কেতিয়াকৈ চিনেমাখন চোৱাৰ পৰিকল্পনা আছে চিনেমাখন মানে এতিয়াতো হাউচফুল আছে এতিয়া চাব নোৱাৰিম যেতিয়ালৈকে পাৰিম চাম আৰু বহুত বেছি আশা আছে চিনেমাখন চাবলৈ সদায়ে চাম জুবিন গাৰ্গ নিশ্চয়কৈ আপোনালোকৰো বহু প্ৰিয় আছিল হিয়াৰ আমঠু প্ৰত্যেকগৰাকীৰ তো আগতে জুবিন গাৰ্গক আটাইখন চিনেমা চাইছেনে আটাইখন চাইছোঁ লগো পাইছোঁ আগতে আৰু বহুত বেছি আশা আছিলে ৰৈ ৰৈ বিনালে মানে আহিয়ে থাকে ইয়াতে লগ পাম বুলি আশা আছিলে শেষৰ বাৰৰ বাবে চাম আৰু লাষ্ট টাইমৰ বাবে আমি ভাইমন্দাত লগ পাইছিলোঁ তেওঁক ইয়াতে আছিলে থিয় হৈ কিবা মনত আছে নেকি সেই মুহূৰ্তৰ কথা আৰু আজিৰ দিনটো তেওঁ থকাহঁতে নিশ্চয়কৈ আজি অনুৰাধালৈ আহিলেহেঁতেন চিনেমাখন চালেহেঁতেন হয় চালে হয় আশা আছিলে লগ পাম বুলিও আশা আছিলে বহুত বেছি ধেমালি কৰি থাকে আমাৰ লগত বহুত হাঁহি ধেমালি কৰি থাকে তেওঁ আহিয়ে ইয়াত প্ৰায় আৰু এতিয়া আচলতে ইয়াত কাম কৰি থাকিব লগা হৈছে যদিও হয়তো প্ৰত্যেকটো মুহূৰ্তত চিনেমা হলৰ ভিতৰত আপোনালোকৰ মন ছেকেণ্ডে যাই থকা বুলি ক'লেও ভুল নহয় মাজে মাজে গৈ চাই আহিছে নেকি আহিছোঁ সেই মাজে মাজে গৈ যিকেইটা ক্লিপ চাইছে তো কেনেকুৱা পাইছে মানে বেয়া লাগিছে জুবিন দালৈ যিমানটো হ'লেও মানে অসমৰ সম্পদ আহিয়ে থাকে ইয়াত আৰু লগ পোৱাৰ আশাৰে লাষ্ট টাইম যায়ে থাকোঁ মানে হাউচফুল থাকিলেও আৰু যাওঁৱেই আৰু অলপকৈ হ'লেও চাই আছোঁ আৰু আজি আচলতে শেষৰটো শ্ব'ত চোৱাৰ পৰিকল্পনা আছে নেকি আপোনালোকৰ শেষৰটো মানে হাউচফুল মাৰিছে যদি লাষ্ট মমেণ্টত চাব পৰা যায় আমি চাম আৰু আপোনালোকৰ টি-চাৰ্টটো আজি বিশেষভাৱে তেওঁৰ কাৰণে উৎসৰ্গিত কৰিছে এই টি-চাৰ্টটো পিন্ধি আপোনালোকে কাম কৰিছে এইটো কাৰ পৰিকল্পনা কেনেধৰণে পৰিকল্পনা কৰে এইকেইটা আমাৰ সকলোৰে পৰিকল্পনা হয় আমি সকলোৱে ভাবিছিলোঁ যে জুবিন দাৰ চিনেমাখন লাগিব তেনে একেলগে গোটেইকেইটাই টি-চাৰ্ট পিন্ধিম বুলি জুবিন দাৰ নামত আপুনি কি ক'ব বিচাৰিব এফালে দায়িত্ব আনফালে জুবিনদাৰ চিনেমা আপোনালোকৰ হলতে লাগি আছে কিন্তু চাবগৈ পৰা নাই এতিয়া কৰ্তব্য নিভাব লাগিব লগতে তেওঁকো সোঁৱৰিব লাগিব আমি যেতিয়াই চান্স পাওঁ চাম আৰু এনেকুৱা নহয় যে এদিন দুদিন লাগিব মাহ দিন ধৰি লাগিব আমি ইয়াতে জব কৰোঁ যিহেতুকে মানে যেতিয়াই সময় সুবিধা মিলিব তেতিয়াই চাম হয়তো গোটেইখিনি ৰাতিপুৱাৰ পৰা বহি চাব নোৱাৰিব পাৰোঁ মানে অকণমান হ'লেও চাম আৰু আশা আছে আমাৰ অন্য চিনেমাৰ ভিতৰত চলি থাকিলে যেনেকুৱা এটা আপোনালোকৰ মনত চলি থাকে কিন্তু আজিৰ দিনটো তাৰ একেবাৰে ব্যতিক্ৰম হৈছে নিশ্চয়কৈ ৰাতিপুৱা 5টাত উঠিছোঁ মানে ফাৰ্ষ্ট টাইম এনেকুৱা মোৰ 10 বছৰ হ'ল ইয়াত জব কৰা মানে প্ৰথমবাৰ এনেকুৱা হৈছে ৰাতিপুৱা আমি 5টাত উঠিছোঁ একো খোৱা লোৱা নাই মানে এটা ইচ্ছা যে সোনকালতে যাম আগতে বহুতবাৰ লগ পাইছোঁ কিন্তু এনেকৈ লাষ্ট টাইম এনেকৈ লগ পাম বুলি কেতিয়াও ভবা নাছিলোঁ মানে তেখেতক এতিয়া পৰ্দাতহে দেখা পাম সিও লাষ্টবাৰৰ বাবে বহুত দুখিত আৰু আপোনালোকেও হয়তো আজিৰ দিনটোত বহুতখিনি অনন্য অভিজ্ঞতা বুটলিবলৈ সক্ষম হ'ব আৰু দেখিবলৈ পোৱা জুবিন দাৰ আচলতে প্ৰকৃতিৰ লগত সম্পৰ্কটো খুব ভাল আজিও ৰাতিপুৱাৰ পৰা বৰষুণ ইয়াত হয় জুবিন দাই এইটোৱে ক'ব বিচাৰিছে যে এতিয়াও আমাৰ মাজতে আছে বৰষুণেও মানে এইটোৱে আমাক বতৰা দিছে জুবিন দাই যে আমাৰ মাজত এতিয়াও আছে জীয়াই আনদিনাখন চিনেমা হলৰ ভিতৰত আপোনালোকে কামৰ বাবে গ'লে যিটো পৰিৱেশ দেখে আজি কি দেখিছে অলপ বেলেগ দেখিছে নিশ্চয় দৰ্শক বহুত বেলেগ দেখিছে এনেতো হাই হুলস্থুল বহুত মানে চিনেমাৰ মাজত হৈ থাকে আজি একদম নিৰৱস্থ হৈ সকলোৱে মনোযোগ দি চিনেমাখন চাইছে একো হাই হুল্লা নাই
বহুতে কান্দিছিল হয় কান্দিছে আমাৰে বেয়া লাগিছে আহি কেনে আৰু চবেতো কান্দিবই ন যিমান হ'লেও তেওঁকতো আৰু দেখা নাপায় এই মুভিখনতে বাছ লাষ্ট আৰুতো নাপাবই নিশ্চয়কৈ আৰু তেওঁলোকে এইদৰে বিষাদ মন এটা লৈ গধুৰ মন এটা লৈ তেওঁলোকে কাম কৰি গৈছে তেওঁলোকৰো সপোন যে তেওঁলোকে জুবিন গাৰ্গৰ যিটো শেষ সপোন আছিল শেষবাৰৰ বাবে তেওঁ যি অভিনয় সেই অভিনয় চাব হয়তো আজি নহ'লেও তেওঁলোকে কাইলৈৰ ভিতৰত এই ছবিখন তেওঁলোকে চাব কাৰণ প্ৰত্যেকগৰাকী লোকে অসমৰ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকগৰাকী লোকে জুবিন অনুৰাগী আৰু এইদৰে জুবিন গাৰ্গক মনৰ মাজত ভৰাই তেওঁলোকে প্ৰজন্মৰ পাছত প্ৰজন্ম আগুৱাই যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ এই ক্ষণটোৰ পৰাই